আজিৰ পৰা আৰম্ভ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সমগ্ৰ বিশ্বজুৰি পবিত্ৰ বৰদিন উৎসৱ। পবিত্ৰ বৰদিন উৎসৱ উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৰং বিৰঙৰ ৰঙীন কাগজৰ ফুলৰ মালাৰ বেলুন আৰু বিশেষ লাইটিঙেৰে গীৰ্জাঘৰ ৰমক চমক কৰি সজাই পৰাই তুলিছে। বৰদিন বুলি কৰ্মসূত্ৰে বাহিৰত থকা বা কোম্পানীত থকা সকলো নিজ নিজ ঘৰলৈ আহি পৰিয়ালৰ সৈতে মিলিত হৈছে। কাইলৈ পবিত্ৰ গীৰ্জাঘৰত সমূহীয়াভাৱে ভগৱান যীশুৰ প্ৰাৰ্থনা কৰিব আৰু পবিত্ৰ বাণী শুনিব আৰু ইজনে সিজনক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনাব। বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ঘৰে ঘৰে উৎসাহৰ ঢৌ। তাতে বিধে বিধে পিঠা-পনা আলহী অতিথিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে মহিলাসকল। উল্লেখযোগ্য যে পবিত্ৰ বৰদিন পালন কৰিবলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ প্ৰতি ঘৰত প্ৰতি পৰিয়ালে আকৰ্ষণীয় ৰূপত কলগছ স্ফটিক, ৰঙীন কাগজ, বেলুন আৰু ফুলৰ থোপা আৰি বিজুলী বাতিৰে এক জাক-জমকতা সজাই পৰাই তুলিছে। আজি বৰদিনৰ প্ৰাকমুহূৰ্তত কবিৰালী ডনবস্কোৰ ফাদাৰ মেথিয়াছ হেষ্টেকে তেখেতৰ শুভেচ্ছা বাণীত কি ক'লে শুনকচোন। কবিৰালীৰ পৰা ভুৱন মণিৰ ৰিপৰ্ট, AIN লাইভ। মোৰ মৰমৰ শ্ৰদ্ধাৰ আই পিতৃ আৰু বন্ধু বান্ধৱীসকল, অতি আনন্দৰ উৎসৱ বৰদিনৰ উপলক্ষে আপোনালোকক সুলভ শুভেচ্ছা জনাইছো। Wishing you a graceful Merry Christmas and may Lord Jesus bless you and your family. Bonisimbo Borodini Gaham Amlainai Jasibai. মই এই মুহূৰ্তত অতি আনন্দ তথা মোৰ আন্তৰিক হৃদয়ৰ পৰা বৰদিন তথা 25 ডিচেম্বৰৰ সম্বন্ধীয় দুই এষাৰ বাইবেলৰ শুভবাণী আপোনালোকলৈ দিব বিচাৰিছো। বৰদিন বা 25 ডিচেম্বৰ খ্ৰীষ্টধৰ্মীলম্বীৰ বাবে এটি আনন্দৰ আৰু ডাঙৰ মহোৎসৱ। এয়া অকল খ্ৰীষ্টানসকলৰ বাবে নহয়, এয়া পৃথিৱীৰ সকলো মানৱ জাতিৰ বন্ধু বান্ধৱসকলৰ বাবে বৰদিন বা যীশুখ্ৰীষ্টৰ জন্মদিন উলহ মালহেৰে পালন কৰা হয়। বৰদিন সকলোৰ বাবে এটা নিবিড় আন্তৰিকতাৰে এক অন্তৰংগ আনন্দ অনুভৱ কৰে। বৰদিন সঁচাকৈয়ে এক আনন্দ আৰু প্ৰেমৰ উৎসৱ। পবিত্ৰ বাইবেলত সন্ত জনৰ শুভবাৰ্তাত উল্লেখ কৰা কথা দুফাঁকি অতি সুন্দৰকৈ বুজাই দিছে। জন অধ্যায় 1 পদত সংখ্যা 14ত আমি শুনিবলৈ পাওঁ, শব্দই তেজ মানৱ তাত পৰিণত হ'ল আৰু তেওঁ আমাৰ মাজতে জীয়াই আছিল। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰে মানৱীয় জনমলৈ আমাৰ লগৰে এজন ৰূপে আমাৰ মাজলৈ আহে। বৰদিন বা খ্ৰীষ্টমাছ এই দিনটোত আজিৰ পৰা 2025 বছৰ আগেয়ে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে যীশু খ্ৰীষ্টৰ আমাৰ সকলোৰে উদ্ধাৰকৰ্তা বা পৰম পিতা পৰমেশ্বৰৰ সন্তান যীশুখ্ৰীষ্ট জন্ম হৈছিল। এই দিনটো পবিত্ৰ আৰু মহোৎসৱ বুলি সকলো খ্ৰীষ্ট ধৰ্মীসকলে বিশ্বাস কৰে। সন্ত জন 3 অধ্যায় 16 পদত আমি পঢ়িবলৈ পাওঁ, কাৰণ ঈশ্বৰে জগতক ইমান মৰম কৰিলে, তেওঁ নিজ পুত্ৰকে দান কৰিলে, যাতে যিজনে তেওঁক বিশ্বাস কৰে তেওঁলোকে নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে ত্ৰাণকৰ্তা গৰাকীক আমাৰ মাজলৈ পঠিয়াই দি তেওঁক ক্ষমাদাতাৰ আমাৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিছে। ত্ৰাণকৰ্তা গৰাকীক অতি অলৌকিক গুণ বিশিষ্ট অপূৰ্ব ব্যক্তি বিশেষ তেওঁ মানৱ জাতিলৈ এটা মহামূল্যৱান উপহাৰ আৱণ্টন হৈছে। তেওঁ অনা সেই উপহাৰটোৱে হৈছে আমাৰ বাবে পৰম শান্তি। সন্ত লোক অধ্যায় 2 আৰু পদ সংখ্যা 11 পদত এনেদৰে পঢ়িবলৈ পাওঁ, তোমালোকৰ ত্ৰাণকৰ্তা এজন জন্ম হৈছে, আমাৰ বাবে এটা শিশু উপজিছে। দেৱদূতে ঘোষণা কৰা শিশুটি এনে প্ৰবল আৰু শক্তিশালী হ'ব যে তেওঁ যি কেৱল কোনো এটা বিশেষ দলৰ লোককে
হে মুক্ত কৰিব এয়া নহয়, বৰঞ্চ তেওঁ সকলোকে মুক্ত কৰিবলৈ যীশু খ্ৰীষ্ট এই ধৰাত মানৱ ৰূপে অহাৰ উদ্দেশ্য হ'ল সকলো নৰ নাৰীকে তেওঁ লোকৰ পাপৰ কবলৰ পৰা মুক্ত কৰাৰ পাপ যি শিকলিয়ে দাসত্ব বন্ধনত বান্ধি ৰাখি সেই শিকলি ছিঙি পেলোৱাৰ বাবে ঈশ্বৰ নিজা সুখ আৰু শান্তিৰ সকলো নৰ নাৰীকে হিয়া ভৰা কৰি দিয়া ঈশ্বৰৰ প্ৰেম সকলোৱে যাতে অনুভৱ কৰিব পাৰা আশীৰ্বাদ বিলাই দিয়ে। সন্ত পৌলে পিতলৈ লিখিছিল 2:12 যীশুৰ জন্মই আমালৈ ঈশ্বৰৰ কৃপা তথা আশীৰ্বাদ বৰ্ষণ হৈছে। তেওঁ আকৌ কয় যে যীশুৰ আমাৰ মাজলৈ আহি ঈশ্বৰৰ দয়া আৰু উদাহৰণ পৰিদৰ্শন কৰিছে। 3:4 আমি এনেদৰে পঢ়িবলৈ পাওঁ, শেষত আকৌ এবাৰ মোৰ আন্তৰিক হিয়া ভৰা যীশুখ্ৰীষ্ট প্ৰেম, শান্তি, একতা, স্নেহ আপোনালোকলৈ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ কাৰণে মই সৰল প্ৰাৰ্থনা ঈশ্বৰৰ চৰণত উৎসৰ্গা কৰিছোঁ। হে পৰম পিতা, আজি আমাৰ পৰিত্ৰাণৰ এই আনন্দ সুখৰ মহোৎসৱত তোমালৈ আগবঢ়োৱা এটি সৰল প্ৰাৰ্থনা উপহাৰ স্বৰূপে তোমাৰ চৰণত ৰাখিছোঁ। হে পৰম পিতা, পৃথিৱীত বসবাস কৰা সকলো মানৱে যাতে প্ৰেম প্ৰীতিৰ মাজেৰে বাস কৰিবলৈ আমাৰ সহায় কৰা। হে প্ৰভু, সকলো ধৰণৰ হিংসা, ঘৃণা, অত্যাচাৰ, বেমাৰ আজাৰ আৰু বিভিন্ন ধৰণৰ দুখ কষ্ট অশান্তিৰ পৰা আমাক ৰক্ষা কৰা। এয়া আমি প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশুৰ নামত। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।